ৰঙিয়াত লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠকৰ মৃত্যুতিথিৰ লগত সংগতি ৰাখি সদৌ ভিত্তিত কামৰূপী লোকগীত প্ৰতিযোগিতাৰ আয়োজন। সন্ধান কলা কৃষ্টি বিকাশ ছ'চাইটিৰ ৰঙিয়াৰ উদ্যোগত এই অনুষ্ঠান আয়োজন কৰা হয়। ৰঙিয়াৰ ৰাইজমেল কৃষক শ্বহীদ ভৱন চৌহদত অনুষ্ঠিত হয় এই অনুষ্ঠান। লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ কৰ্মৰাজি সৃষ্টিক যাতে জীয়াই ৰাখিব পৰা যায় সেই উদ্দেশ্যে আগত ৰাখি এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিক সন্ধান কলা কৃষ্টি বিকাশ ছ'চাইটিয়ে আয়োজন কৰে। উল্লেখ্য, এই অনুষ্ঠানত উপস্থিত থাকি ৰামেশ্বৰ পাঠকৰ পত্নীয়ে সুখ অনুভৱ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে। মই খুব ভাল পাইছোঁ আৰু ৰঙিয়াত এইটো বছৰে কৰি আহিছে। তাৰ কাৰণে মই প্ৰথমতে বহুত ধন্যবাদ জনাব লাগিব কণিকা ভূষণ বৰুৱা। কণিকাই মানে এইখন চলাই আছে আৰু বহুত কষ্ট কৰি তেওঁ খুব ভাল কৰি চলাই আছে। আৰু এইখন অনুষ্ঠান পতাৰ কাৰণে এই অঞ্চলটোত যিমান ল'ৰা ছোৱালী আছে বা ভাল গীত গাব পৰা কিছুমান সৰু ল'ৰা ছোৱালী বা কিশোৰ কিশোৰী যিবিলাক আছে তেওঁলোকে এটা সুবিধা পাইছে। আৰু মই দেখিছোঁ বহুতে গান গাইছে, ভাল লোকগীত গাইছে। অন্য গীত নহয়, কেৱল লোকগীততে চলিছে, প্ৰতিযোগিতাও চলিছে আৰু গীতো চলিছে। খুব ভাল লাগিছে। আমাৰ আজি সন্ধান কলা কৃষ্টি বিকাশ ছ'চাইটিৰ সংস্থাটোৰ উদ্যোগত কামৰূপী লোকগীতৰ সদৌ অসম একক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে আমাৰ কশাখা শেষ হৈছে আৰু কাৰ্যসূচীৰ আৰম্ভণিতে আছিল বন্তি প্ৰজ্বলন কৰিলে আমাৰ প্ৰবীণ কলিতাদেৱে আৰু মাল্যাৰ্পণ কৰিলে আমাৰ সমাজসেৱিকা লাৱণ্য লকৰ বাইদেৱে। তাত কামৰূপী লোকগীতৰ প্ৰতিযোগিতা হৈছে আৰু এই লোকগীত প্ৰতিযোগিতাখনি আৰু কৰ্মশালা মই এই অনুষ্ঠানটোৰ যোগেদি 2014 চনৰ পৰা কৰি আহি আছোঁ। আৰু লোকগীত শিকিবলৈ হ'লে প্ৰথমে কৰ্মশালাৰ প্ৰয়োজন। আমি এনেকৈ অনুষ্ঠিত কৰি আহি আছোঁ আৰু আজি আমাৰ প্ৰতিযোগী ভালে সংখ্যক হৈছে। দুয়োটা শাখাতে প্ৰায় 55 গৰাকী হৈছে বুলি মোক জানিবলৈ দিছে। আৰু এটা কথা ক'বলৈ মই বহুত সুখী হ'ম, আমি আহ্লাদিত হৈছোঁ অনুষ্ঠানটিৰ মাজেদি। আমাৰ ৰামেশ্বৰ পাঠক ছাৰৰ সহধৰ্মিনী ধনদা বাইদেউ আহি পাইছে, খুবেই ভাল লাগিছে। আমি মানে এনেকুৱা লাগিছে আমি সফল হৈছোঁ অনুষ্ঠানটি পাতি। আৰু এই অনুষ্ঠানটি পতাৰ খুবেই গুৰুত্ব আছে, কিয়নো লোকগীত মানে কৃষ্ণ, হয়নে? কৃষ্ণ বুলি ক'লে আধ্যাত্মিকতা আহে। আধ্যাত্মিকতা আহিলে তেতিয়া অসূয়া শক্তিবিলাক নোহোৱা হয়। মই এই চেগতে সকলোলৈ মেছেজ কৰিব খুজিছোঁ, সকলোৱে ধৰ্মপ্ৰাণ হ'ব লাগে। ধৰ্মপ্ৰাণ হ'লে এইবিলাক কথা মনলৈ নাহে। হিংসা হিংসি ভাৱবিলাক পৰিহাৰ কৰি আমি একত্ৰিত হ'ব লাগিব। আমি মাৰ বান্ধি উঠিব লাগিব যে ইয়াত যেন কোনো বেয়া শক্তি অপশক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। সেইকাৰণে মই কামৰূপী লোকগীতৰ কথাকে ক'বলৈ গৈছোঁ। আৰু ৰামেশ্বৰ পাঠক ছাৰে একনিষ্ঠ এক ভক্তিৰে চৰ্চা কৰি নিজকে ধন্য কৰি থৈ গৈছে। আৰু কামৰূপী লোকগীত বুলি ক'লে আমাৰ ৰামেশ্বৰ পাঠক ছাৰৰ নামটো আগতে আহে। তেখেতৰ এই ধুনীয়া কণ্ঠ, ধুনীয়া চেষ্টাক আমি জীয়াই ৰাখিবলৈ, তেওঁ আজি আমাৰ মাজত নাই যদিও 2010 চনৰ 3 ডিচেম্বৰ তাৰিখে তেওঁ মহাপ্ৰয়াণ হৈছিলে। নাই যদিও আমি জীয়াই ৰাখিছোঁ, আছে বুলি ভাবি। ৰঙিয়াৰ পৰা শ্বৰিফুল আলীৰ ৰিপৰ্ট, গ্ল'বেল 24x7।